আমি আমাৰ অসম সংখ্যালঘু উন্নয়ন সমিতিৰ তৰফৰ পৰা ভাষিক সংখ্যালঘু তৰফৰ পৰা আমি আজি 165তম ৰবীন্দ্ৰ জয়ন্তী জন্ম জয়ন্তী উৎসৱ পালন কৰিবলৈ লৈছো। আজি এইবাৰৰ প্ৰতিযোগী বেছি হোৱা নাই, নোহোৱাৰ কাৰণটো হ'ল ওচৰতে এক্সাম হৈ আছে, পৰীক্ষা চলি আছে, এইকাৰণে কোন ছোৱালী সকলোৱে পৰীক্ষাৰ কাৰণে তৈরি হৈছে। গতিকে তথাপিতো 85 জনৰ ওপৰত আমাৰ আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আশা কৰিছো আজিৰ অনুষ্ঠানটো ভালে হ'ব। আৰু আমি আমাৰ বিচাৰক মণ্ডলীক আমি বাহিৰৰ পৰা মাতিছো, যেনেকৈ আলিপুৰৰ পৰা দুজনক মাতিছো আৰু বঙাইগাঁৱৰ পৰা দুজন আহিছে। এইখিনিয়ে আছিল। আৰু অনুষ্ঠানৰ থিম কি, মানে অনুষ্ঠান সেইটো মানে যেহেতু অসম চৰকাৰৰ পৰা এইটো পতা হৈছে, অসম চৰকাৰৰ পৰা ইয়াতে আমি টোটাল 18 জনক আমি বাছনি কৰিম। গ্ৰুপ এ, গ্ৰুপ বি আৰু গ্ৰুপ চি তিনিটা শাখা কৰা হৈছে নৃত্য আৰু সংগীতত। নৃত্য আৰু সংগীতত যেনেকৈ 9জনকৈ আমি চিলেক্ট কৰিম। তেওঁলোকে ফাইনেল ৰাউণ্ডত যেতিয়া চিলেকশ্যন হ'ব, তেওঁলোকে আকৌ গুৱাহাটীত গৈ এইটো আমি এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ কৰিছোঁ, তেতিয়া ইয়াৰ পিছত ষ্টেট ৱাইজ এইটো জিলা ভিত্তিক হ'ব। তেতিয়া তাৰপিছত এইটো জিলা ভিত্তিক আমি তাতে এইটো ইয়াৰ পৰা প্ৰাইজ মানি মানে এইটো ট্ৰাভেলিং এলাউন্স কিবা এটা দিব আৰু অসম চৰকাৰৰ পৰা কিবা এটা দিব যোৱা অহাৰ বাবে, অহা যোৱা কৰাৰ বাবে। তাৰপিছত তাতে যোৱাৰ পিছত তেওঁলোকক আৰু প্ৰাইজ মানি দিয়া হ'ব। ইয়াতে প্ৰাইজ মানি নাপায়, তেওঁলোকে ইয়াত চিলেক্ট হোৱাৰ পিছত চাৰ্টিফিকেট আমি ইয়াৰ পৰা দিওঁ। আৰু অহা যোৱা কৰাৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা ধৰক কিছুমান 6-7 হাজাৰ টকাৰ মান দিয়ে। গুৱাহাটীতে হয়, ফাইনেলটো গুৱাহাটীতে পতা হয়। আমাৰ অসম চৰকাৰৰ এটা ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ড আছে। এই উন্নয়ন বোৰ্ডৰ দ্বাৰা বা বেনাৰত আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ এটা ইউনিট কৰা হৈছে, য'ত আমি কম্পিটিশ্যন কৰোঁ। এইবেলি আমি ৰবীন্দ্ৰ জয়ন্তী আৰু ৰবীন্দ্ৰ নৃত্য আৰু ৰবীন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা কৰা হৈছে। এই প্ৰতিযোগিতাখন কোকৰাঝাৰত হৈ আছে। গ্ৰুপ ৱাইজ আমি কৰি আছোঁ। এ, বি আৰু চি দুটা বিভাগত আছে। ইয়াৰ পৰা যিজনে চিলেকশ্যন হ'ব, 18 জন চিলেকশ্যন কৰি আমি গুৱাহাটীত পঠাম। গুৱাহাটীত তাতে কেন্দ্ৰীয়ভাৱে আকৌ প্ৰতিযোগিতা হ'ব। ইয়াতে আমি 4 বছৰ হ'ল আৰু আমি সুচাৰুৰূপে কৰি আছোঁ। যোৱা বছৰো কৰিছোঁ, এইবছৰো কৰি আছোঁ। এইটো অসম চৰকাৰক আমি এইকাৰণে ধন্যবাদ জনাইছোঁ যে অসম ভাষিক সংখ্যালঘু উন্নয়নৰ কাৰণে যিসকল কৰ্মকীৰ্তি হাতত লৈছে, তাৰে মাজত এইটো এটা উন্নয়ন বোৰ্ডৰ দ্বাৰা কোকৰাঝাৰত। তাৰপিছত চেণ্ট্ৰেলি যেতিয়া কম্পিটিশ্যন হ'ব, তাতে প্ৰাইজ মানি দিব প্ৰতিযোগীসকলক, আৰু কিবা নানা সুবিধা থাকিব পাৰে, সেইটো এতিয়া গম পোৱা নাই।